বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে আজি আপোনালোকক এনপিএছৰ সৈতে জড়িত এটা অতিকৈ দৰকাৰী ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম এই ভিডিঅটোৰ জৰিয়তে আৰু দেখুৱাবলৈ লৈছো চাওক এনপিএছত যদি এই কামটো কৰা নাই তেনেহলে আজি কৰি লওক নহলে জীৱনভৰ পস্তাব লাগিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আজিৰ এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি হাতত ৰাখক কাৰণ কেতিয়া কোন সময়ত কি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হয় মই নাজানো কিন্তু যদি সাবস্ক্ৰাইব কৰি ৰাখে তেনেহলে আপোনালোকে পলকতে পাবলৈ সক্ষম হ'ব তে বন্ধুসকল দেৰি নকৰো ইনফৰমেশ্যনটো লৈ আগবাঢ়িবলৈ যত্ন কৰিছো আৰু আজিৰ এই ভিডিঅটোৰ জৰিয়তে এনপিএছৰ একেবাৰে ভিতৰৰ টেকনিক্যাল কিছুমান ইনফৰমেশ্যনৰ বিষয়ে আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু ভিডিঅটোৰ শেষত সঁচাকৈ আপুনি উপলব্ধি কৰিব যে হয় আজিৰ এই ভিডিঅটোৰ জৰিয়তে বহুতো দৰকাৰী ইনফৰমেশ্যনৰ খবৰ জানিবলৈ সক্ষম হলো তে বন্ধুসকল এই ইনফৰমেশ্যন সমূহৰ কথা বহু কৰ্মচাৰীয়ে গমেই নাপায় বা নাজানে তেনেহলে বন্ধুসকল দেৰি নকৰো ইনফৰমেশ্যনটো লৈকে আগবাঢ়ো এতিয়া আৰম্ভ কৰিছো চাওক আপোনাৰ যি এনপিএছৰ ফান্ড সমূহ ডিডাকশন হৈ আছে সেয়া কিন্তু এজন বিশেষ মানুহৰ ওপৰতে নিৰ্ভৰ কৰি আছে আজিৰ এইটো ভিডিঅটোৰ জৰিয়তে গোটেই ইনফৰমেশ্যন আপোনালোকে জানিবলৈ সক্ষম হ'ব আৰু দেখাবলৈ লৈছো চাওক এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সমূহ এটা জেনুইন ওয়েবসাইটৰ পৰা মই সংগ্ৰহ কৰি আজিৰ এইটো ভিডিঅৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো তে বন্ধুসকল তেওঁলোকে এনেকৈ উল্লেখ কৰিছিলে ইনফৰমেশ্যন সমূহ দেখাবলৈ যত্ন কৰিছো চাওক ইউ উইল হ্যাভ টু সাবমিট দা ফিজিক্যাল এপ্লিকেশন ফৰ্ম টু ইন্টিমেট দা চেঞ্জ কি কৈছে এখন ফিজিক্যাল এপ্লিকেশন ফৰ্মেৰে সলনি কৰিব পাৰিব বুলি কৈছে কি সলনি কৰিব পাৰিব কিয় সলনি কৰিব লাগিব সলনি কৰিলে কি হয় এই গোটেই ইনফৰমেশ্যনটো আপোনালোকে জানিবলৈ সক্ষম হ'ব তাৰ পিছত চাওক লিখিছে আন্ডাৰ দা নিউ পেনশন স্কিম ইউ হ্যাভ টু দা অপশন টু চেঞ্জ ইয়োৰ পেনশন ফান্ড মেনেজাৰ ওয়ান্স ইন এ ফিনান্সিয়েল ইয়াৰ বাট দা চেঞ্জ ইন ফান্ড মেনেজাৰ বেসিক্যালি ডিনোটস এ চেঞ্জ ইন ফান্ড ইয়াতে কি কৈছে যে বছৰত এটা বিত্তীয় বৰ্ষত এবাৰহে সলনি কৰিব পাৰিব বুলি উল্লেখ কৰিছে কি সলনি কৰিব পাৰিব টু চেঞ্জ ইয়োৰ পেনশন ফান্ড মেনেজাৰ তে বন্ধুসকল চাওক ইয়াৰ আগতে আপোনালোকক ইনফৰমেশ্যনটো আৰু এটা জনাবলৈ যত্ন কৰিছো যে আপোনালোকৰ যিখিনি এনপিএছৰ ডিডাকশন হৈ আছে সেয়া এপ্লাই কৰাৰ সময়ত তিনটা ফান্ড সিলেকশন কৰি দিবলৈ কয় আৰু তিনটা টিক চিন লগাই ইতিমধ্যে আপোনালোকে দি কন্টিনিউ কৰি আছে কিন্তু ইয়াতে লিখিছে চাওক এট প্ৰেজেন্ট ইউ হ্যাভ দা অপশন টু সিলেক্ট এনি ওয়ান অফ ফলোইং 7 পেনশন ফান্ড সাতটা পেনশন ফান্ডৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু সেই সাতটা পেনশন ফান্ডৰ ভিতৰত যিকোনো তিনিটাত দিয়া হয় টকাসমূহ আৰু তেওঁলোকে গৈ বজাৰত ইনভেস্ট কৰে বুলি গম পায় কিন্তু আপোনালোকে বজাৰত ইনভেস্ট কৰে বুলিহে গম পায় কিন্তু তাৰ পাছৰ ইনফৰমেশ্যন সমূহৰ কথা গম নাপায় জনাবলৈ লৈছো চাওক আইচিআইচিআই প্ৰুডেন্সিয়েল পেনশন ফান্ড এলআইচি পেনশন ফান্ড কোটাক মহিন্দ্ৰ পেনশন ফান্ড ৰিলায়েন্স কেপিটেল পেনশন ফান্ড এছবিআই পেনশন ফান্ড ইউটিআই ৰিটায়াৰমেন্ট সলিউশন পেনশন ফান্ড এইচডিএফচি পেনশন মেনেজমেন্ট কোম্পানী তে বন্ধুসকল এই সাতটা ফান্ডৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু এই ফান্ডসমূহ এজন বিশেষ ফান্ড মেনেজাৰে নিয়ন্ত্ৰণ কৰে সেইবাবেই কৈছিলো যে আপোনাৰ এনপিএছৰ যিটো টকা এজন বিশেষ মানুহৰ ওপৰতে নিৰ্ভৰ কৰি আছে তে বন্ধুসকল আপোনালোকে এই ফান্ডসমূহৰ যি ৰিটাৰ্ণ সেয়া বছৰি কিটো হয় আপোনালোকে অনলাইন চেক কৰিব পাৰিব অনলাইন চেক কৰি চাওক যদি আপোনাৰ কোনোবাটো ফান্ডে ৰিটাৰ্ণ আনটো ফান্ডতকৈ যদি কম দি আছে তেনেহলে কি কৰিব পাৰিব আপুনি হলাব পাৰিব ইয়াতে লিখিছে চাওক ইউ উইল হ্যাভ টু সাবমিট দা ফিজিক্যাল এপ্লিকেশন ফৰ্ম টু ইন্টিমেট দা চেঞ্জ এটা বিত্তীয় বৰ্ষত এবাৰ সলনি কৰিব পাৰিব বুলি উল্লেখ কৰিছে কিয় সলনি কৰিব আপোনালোকক জনাই আছো কাৰণ যদি সলনি কৰি কোনটো ফান্ডে কিটো ৰিজাল্ট দি আছে ধৰি লওক আপুনি যি তিনটা ফান্ড চয়েস কৰিলে সেই তিনটা ফান্ড আন তিনটা ফান্ডতকৈ যদি যোৱা লাষ্ট 3 বছৰ বা লাষ্ট 5 বছৰত যদি কম ৰিটাৰ্ণ দি আছে তেনেহলে আপুনি ইতিমধ্যে ইমিডিয়েট চেঞ্জ কৰক কাৰণ এনেকৈ যদি চলি থাকে তেনেহলে অনাগত দিনত ৰিটায়াৰমেন্টৰ সময়ত আপোনাৰ ফান্ডৰ যিটো ৰিটাৰ্ণ হ'ব সেইটো এনপিএছৰ ৰিটাৰ্ণ যিটো হ'ব সেইটো কমি যাব সমানে জয়েন কৰা জনে যিটো পাব হয়তো আপুনি সেই সিমানখিনি নাপাবও পাৰে গতিকে বুদ্ধিমানৰ কাম কৰক বিত্তীয় বৰ্ষ এটাত এবাৰ সলনি কৰিব পাৰে যেতিয়া কোনটো ফান্ডে কিটো ৰিজাল্ট দিছে নিজে সলনি কৰিবলৈ যত্ন কৰক কাৰণ এই ইনফৰমেশ্যন সমূহ কোনো কাকো নকয় কাৰণ ধন টকা পইচাৰ কথা গতিকে আপোনালোকক ইয়াতে দেখুৱাইছে চাওক ইনফৰমেশ্যনটো পাছৰ ইনফৰমেশ্যনটো ইউ ক্যান সাবমিট ইয়োৰ ৰিকুৱেষ্ট থ্ৰু the ENPS website here or you can submit from number physically at point of presence outlet. You can get a list of these here. The CRA system will send an email to your registered email ID once the request is
প্ৰচিড তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে ৱেবছাইটৰ যোগেদি সাবমিট কৰিব পাৰে অফলাইনো সাবমিট কৰিব পাৰে আৰু যদি এবাৰ ৰেজিষ্টাৰ ইমেইল আইডিৰ পৰা বস্তুটো যদি কৰি দিয়া হয় তেতিয়াহলে আপোনালোকৰ যেটো ৰেজিষ্টাৰ ইমেইল আইডিত তাত আহিব ইনফৰমেশন বুলি উল্লেখ কৰিছে গতিকে এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলো যদি ইনফৰমেশনটো ভাল লাগিছে তেতিয়াহলে নিশ্চয় এবাৰ লাইক কৰি দিব আৰু এবাৰ শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ইতিমধ্যে মই কৈছো যে কোন সময়ত কি ইনফৰমেশন প্ৰকাশ হয় হেয়া হয়তো ময়ো নাজানো